চাব খুজিছোঁ যে আজি মই আহোম হৈ আহিছোঁ। আজি আহোমৰ খং উঠিছে। আজি আহোমৰ খং উঠাৰ উপৰিও মৰাণ জাতিৰ খং উঠিছে, মটক জাতিৰ খং উঠিছে, চুতীয়াসকলৰ খং উঠিছে, চাহ জনজাতি আদিবাসী ৰাইজৰ খং উঠিছে আৰু খং উঠিছে কোচ ৰাজবংশীসকলৰ। মই আজি এইকাৰণেই আহোমৰ ড্ৰেছত আহিলোঁ। আপোনালোকে সকলোৱে জানে যে মই এজন গৰ্বিত অসমীয়া, কিন্তু অসম চৰকাৰে বাৰম্বাৰ এই 6 জনগোষ্ঠীক সদায় মিছা কথা কৈ আহিছে। আচলতে মই আজি হেন্দাং লৈ আহিব লাগিছিল, কিন্তু বিধানসভালৈতো আৰু হেন্দাং লৈ আহিব নোৱাৰি। সেইকাৰণে মই আজি এইটো ফাচো পিন্ধি আহিছোঁ। এই চোলাটোৰ নাম ফাচো, আমাৰ ভাষাত, আহোমৰ টাই ভাষাত ফাচো। আমি এই ড্ৰেছ এৰি অসমীয়া হৈ গ'লোঁ, আমাৰ টাই ভাষা এৰি আমি অসমীয়া হৈ গ'লোঁ। আমি আমাৰ নিজৰ ধৰ্ম বেলেগৰ ওপৰত জাপি নিদিলোঁ, আমি হিন্দু হৈ গ'লোঁ। আমাৰ নিজৰ ভাষা কাৰোৰ ওপৰত জাপি নিদিলোঁ। আমি ৰজা আছিলোঁ, আমি ৰাজবংশ আছিলোঁ। ইচ্ছা কৰিলে ইয়াত আমি টাই ভাষা প্ৰচলন কৰিব পাৰিলোহেঁতেন, আমাৰ ধৰ্ম ইয়াত প্ৰৱৰ্তন কৰিব পাৰিলোহেঁতেন, কিন্তু আমি সকলোকে লৈ অসমীয়া জাতি গঢ়ি তুলিলোঁ। চাওলুং চুকাফাই কি কৰিলে? চাওলুং চুকাফাই মৰাণ, বৰাহী এই আটাইবিলাকক কাকো দমন নকৰিলে, লগত লৈ একেলগতে লগত লৈ দখল নকৰি ইয়াৰ আদিবাসীসকলক ইয়াত তেতিয়ালৈকে আহোমসকল অহাৰ আগলৈকে 1228 খ্ৰীষ্টাব্দৰ আগতে থকা সকলো মানুহৰ লগত একেলগতে থাকিলে। কেতিয়াবা চুতীয়াৰ লগত যুদ্ধ হৈছে, কেতিয়াবা কছাৰীৰ লগত যুদ্ধ হৈছে, কিন্তু যুদ্ধ হোৱাৰ পাছতো কাকো অত্যাচাৰ কৰা নাই। তাৰ পাছত আকৌ একেলগতে থাকি সমিল মিলৰ এটা ৰাজনীতি গঢ়ি তুলিছিলে আমাৰ চুকাফাই, চাওলুং চুকাফাই, স্বৰ্গদেউ চুকাফাই। আৰু তেতিয়াৰ পৰা য'ৰ পৰা আমি আহিছোঁ তাৰ পৰাই আমি সদায় জনজাতি আছিলোঁ, আমি সদায় ট্ৰাইবেল আছিলোঁ। আমি সকলো এৰি দিলোঁ। আমাক আনকি ব্ৰিটিছসকলে জনজাতিৰ কথাও কৈছিলে, আমি নললোঁ। এতিয়া আমি কৈছোঁ যে নহয়, আমাৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, মৰাণসকলৰ উন্নয়ন হোৱা নাই, ইয়াত থকা আটাইতকৈ খিলঞ্জীয়া মানুহ মৰাণসকলৰ উন্নয়ন হোৱা নাই, মটকসকলৰ উন্নয়ন হোৱা নাই, আহোমসকলৰ উন্নয়ন হোৱা নাই, আমাতকৈ ইয়াতকৈ আগত থকা আজি চুতীয়াসকলৰ উন্নয়ন হোৱা নাই, কোচ ৰাজবংশীসকল আমাতকৈ আগত থকা অসমত থকা তেওঁলোকৰ উন্নয়ন হোৱা নাই, আদিবাসী চাহ জনগোষ্ঠী ব্ৰিটিছে অনা আদিবাসী চাহ জনগোষ্ঠীৰ আজি উন্নয়ন হোৱা নাই। সেইকাৰণে মই আজি অসমীয়া হৈও এই ফাচো পিন্ধি আহিছোঁ। এই চোলাৰ নাম ফাচো, আৰু এই যি শিৰবন্ধন, এই শিৰবন্ধনৰ নাম ফাৰু। আৰু মই যিটো পেণ্ট পিন্ধি আহিছোঁ এইটো কাংকেন, যিটো পটলুং পিন্ধি আহিছোঁ এইটোৰ নাম কাংকেন, আৰু এইখন হ'ল ফাচিত, ফাচিত। গতিকে মই আপোনালোকক অতি স্পষ্ট ভাষাৰে ক'ব খুজিছোঁ যে আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক, 6 জনগোষ্ঠীক অসমীয়া হৈ থাকিবলৈ দিয়ক, গৰ্বিত অসমীয়া হৈ থাকিবলৈ দিয়ক। আপোনালোকে আমাক বাৰম্বাৰ এনেকৈ প্ৰতাৰণা নকৰিব। চৰকাৰ বাহাদুৰ, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, আপোনালোকে মনত পেলাওক, নিৰ্বাচনৰ আগত আপোনালোকে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিল নে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি মনত পেলাওক। আপোনালোকৰ ভিজন ডকুমেণ্টত 2016 চনতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিল। আপোনালোকে মনত পেলাওক। আপোনালোকে মনত পেলাওক, যেতিয়া কা আন্দোলনত সমগ্ৰ অসমীয়া মানুহ ঐক্যবদ্ধ হৈছিল, তেতিয়া আপোনালোকে অসমীয়া জাতিক বিভক্ত কৰিবৰ কাৰণে আপোনালোকে এই বিল আনিছিল, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল আনিছিল। এখন আপোনালোকে চাই লওক, বিল নাম্বাৰ 3 of 2019, দ্য কনষ্টিটিউশ্যন চিডিউল ট্ৰাইব অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019। আপোনালোকে নিজে চাই লওক, এই বিল আনিছিলে। এই বিলত কিমান জাতিক দিছিলে, ইয়াত কাক কাক জনজাতিকৰণৰ কাৰণে একদম ৰাজ্যসভাত, সেইদিনা ৰাজ্যসভাত মই বহি আছিলোঁ। কাৰণ সেইদিনা আমাৰ কেবখন কা হ'ব বুলি আমি ভয় খাই, মই আৰু পলাশ, আপোনাৰ AJCPৰ প্ৰেচিডেণ্ট পলাশ চাংমাই, আমি দুয়োটাই তাত গৈ বহি আছিলোঁ, প্ৰতিবাদ কৰি আছিলোঁ ৰাজ্যসভাৰ ভিতৰৰ গেলাৰীত। তাৰপাছত চুতীয়া, মটক, মৰাণ, কোচ ৰাজবংশী, টাই আহোম
আৰু আদিবাসীসকলৰ কিমানটা গ্ৰুপ এই 20ৰ পৰা 55লৈকে 35টা এই 35টা গোটক জনজাতিকৰণৰ লিষ্টিং কৰি দিছিলে লিষ্টিং কৰি দি একদম আপোনালোকে চাওক এতিয়া তেওঁলোকে কৈ আছে যে নহয় মানে আন জনগোষ্ঠীবিলাকৰ ক্ষতি কৰিব নালাগে ইয়াত আন জনগোষ্ঠীবিলাকৰ ক্ষতি নহয় বুলি ইয়াত আগতে ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী ভাৰত চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে সেইটো অনুমোদন দিয়াৰ কাৰণে আৰু অসম চৰকাৰে অনুমোদন দিয়াৰ কাৰণেহে এইটো লৈছে বুলি ইয়াত ষ্টেটমেণ্ট অফ অবজেক্ট এণ্ড ৰিজনছত লিখি থোৱা আছে এখন বিল কিয় আনে লিখি থোৱা থাকে নহয় তাত লিখি থোৱা আছে আপোনালোকে জানি আচৰিত হ'ব আজি তেওঁলোকে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা এটা প্ৰস্তাৱৰ কাৰণেহে বোলে হেৰি নহ'ল কি কয় জনজাতিকৰণ কৰিব পৰা নাই মই আপোনালোকক দেখুৱাই দিওঁ কংগ্ৰেছৰ দিনত কি প্ৰস্তাৱ পঠিয়াইছিলে আৰু বিজেপিৰ দিনত কি প্ৰস্তাৱ পঠিয়ালে আপোনালোকক দেখুৱাই দিওঁ মই এইখন আপোনালোকে চাওক কংগ্ৰেছৰ দিনত শেষত একদম 2016 চনৰ 29 ফেব্ৰুৱাৰীত যিখন আপোনাৰ ৰিকমেণ্ডেশ্যন কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াইছিলে সুধিছিলে সত্যেন্দ্ৰ গাৰ্গ জইণ্ট ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা সুধিছিলে অসম চৰকাৰক যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি নে নোৱাৰি কি বুলি লিখি দিছিলে চাওক আপোনালোকে সিডলিং অফ 6 communities namely Moran, Motok, Kus, Rajbangshi, Sutia, Adivasi, Tree Tribes and Tai-Achum as the plains. With reference to your letter cited above, I am directed to inform you, Sarkare muk koboloi dise that the government of Assam has no objection to proposal of government of India as stated in the letter under reference. Government of India যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লৈছে সেই প্ৰস্তাৱটোত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ অসম চৰকাৰৰ কোনো ধৰণৰ আপত্তি নাই কংগ্ৰেছে লিখি দিছে কংগ্ৰেছ চৰকাৰে এইটো তাৰিখটো চাই লওক 29 ফেব্ৰুৱাৰী 2016ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল আপোনালোকে নিজে বিচাৰি উলিয়াওক তাৰ পাছত নতুন মুখ্যমন্ত্ৰী আহিলে এবাৰ বিজেপিয়ে কি লিখিলে আপোনালোকে নিজে চাই লওক Department of Government of Assam, Department of Welfare, Plains, Tribes and Backward Classes. Dated Dispur 13 June 2016. May মাহত 17 তাৰিখৰ দিনা সৰ্বানন্দ সোণোৱালে চৰকাৰ গঠন কৰিলে জুন মাহৰ 13 তাৰিখে এবাৰ কি বুলি চিঠি দিলে চাব দেই ৰাজীৱ কুমাৰ দাস IAS এডিশনাল চিফ সেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসাম WPT and BC ডিপাৰ্টমেণ্টে কি বুলি লিখিলে subject granting of ST plain status to Kus Rajbangshi, Moran, Motok, Tai-Achum, Sutia and Adivasi tea garden and ex-tea garden community of Assam. ইয়াত কি লিখিলে আপোনালোকক কৈছো দেই মই এটা বাক্য পাঠ কৰি দিলে আপোনালোকে গম পাব মই আন্ডাৰলাইন কৰি লৈ আহিছো In this connection, Government of Assam would like to reiterate its no objection to the proposal of Ministry of Home Affairs, Government of India to the creation of a separate category of scheduled tribes, plains, for these communities, proportionate to their numbers by reducing transferring reservation of these communities from OBC category. ইয়াৰ আগতে প্লেইনলি ক'লে যে জনজাতিকৰণ কৰি দিয়ক কংগ্ৰেছ চৰকাৰৰ দিনত যিটো প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে দিছিলে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা কি বুলি ক'লে এবাৰ বিজেপি আহি 13 জুন তাৰিখৰ দিনা ক'লে যে নহয় এওঁলোকৰ কাৰণে OBCৰ পৰা চিট কাটা সংৰক্ষণ OBCৰ পৰা কাটি আনা আমুক কৰা তামুক কৰা আৰু তাৰপিছত কি কৰিলে ইয়াত থকা জনজাতিবিলাকক তেওঁলোকে লগাই কি কৰিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বুলি এটা আন্দোলন আৰম্ভ কৰাই দিলে এইটো কোনে কৰালে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে